এসি আপনার এসি গোল্ড এসি এসি হয় আচ্ছা এসি 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 গোল্ড হলো ওপৰৰ মডেলটো হয় হাই তো এখনো আমাৰ প্ৰাইস ৰাখিছো বেছি প্ৰাইস ৰাখা নাই 1,80,000 টকা প্ৰাইস ৰাখিছো 1,80,000 টাকা কি কয় না গাড়ী চাওক আপোনালোকে ৰানিং কণ্ডিচনতে পেপাৰ আজি আপডেট কৰাই দিম হাই গাড়ী ৰানিং কণ্ডিচনতে আছে হাই যদি আপোনালোকে কয় অলপ কিবা কিবি কাম থাকে বডি হাই অলপ কৰাই দিয়া ৰ'ব 1,80,000 টকাত দাদাই গাড়ী দি আছে আৰু পেপাৰ পাতি সব ট্ৰান্সফাৰ কৰি দিব নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি মই আহিছো মা মটৰছত দাদা নমস্কাৰ দাদা আপোনালোকৰ ইয়াতে মই আগতে ভিডিঅ' বনাইছো বা ফ্ৰণ্ট সাইডে বহুত বনাইছো এতিয়া আজি আপোনাৰ বেক সাইডে কিমান গাড়ী আছে এবাৰ দেখাই দিয়ক ষ্টক দাদাৰ কিমান আছে নে কি কয় আপোনালোকে আহি ভাগৰি যাব দাদাৰ তাৰ ষ্টক শেষ নহব নে কি কয় দাদা 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 কক হয় আগৰ পৰা গাড়ী চাইছিলে আজি আমাৰ সব গাড়ী পিছফালৰ পৰা গাড়ী এনেকা আছে গাড়ী বজাৰ কৰি থৈ দিছো গাড়ী মেলা কৰি থৈ দিছো হয় হয় গাড়ীৰ মেলা আপোনালোকে চাব পাৰে আপোনালোকে গাড়ী যদি মেলা চাই তেতিয়াহ'লে ভিজিট কৰিবলৈ মা মটৰছ বৰাগাঁও হয় হয় বৰাগাঁৱত আহক আপোনালোকে গাড়ী আপোনালোকে যেনেকুৱা বাজেট নহয় কম বাজেটত হওক বা আপোনাৰ দামী বাজেট হওক যিমানখিনি হওক গোটেই গাড়ী আপোনালোকৰ বাজেটত পাই যাব আপোনালোকে জাষ্ট একবাৰ ইয়াতে আহি ভিজিট কৰি মোক কণ্টেক্ট কৰক গাড়ী আপুনি নিব আহিলে মানে ফ্ৰী যাব নালাগে গাড়ী ইমানে গাড়ী হয় 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 দাদা বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক মই এড্ৰেছটো কৈ আছো আমাৰ যদি আপুনি জালুকবাৰী চাইডৰ পৰা আহে বৰাগাঁও নাপাওঁতে এক্সেল কাৰ হস্পিটেল আছে আৰু যদি খানাপাৰা চাইডৰ পৰা আহে এক্সেল কাৰ হস্পিটেলৰ ফ্ৰণ্টত নামি কেনে মোক একবাৰ কল কৰক মই আপোনাক তাৰ পৰা লৈ আহিম দাদা আজি কি গাড়ী দেখাব আপুনি কিমান মান কমৰ পৰা দামী একদম কমৰ পৰা গাড়ী দেখা আছো একদম দামী দেখা আছো হয় 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 প্ৰথমতে কি দেখাব দাদা প্ৰথমতে মই একদম গাড়ী দেখা আছো আপোনাৰ একদম কম দামী গাড়ী দেখা আছো হয় 80,000 টকাৰ গাড়ী দেখা আছো 80,000 টকাত কি কয় দাদা ৰানিং কৰিব পাৰিব এইখন গাড়ী মানে আপোনালোকে চলাই কেনে এনেকুৱা নহয় যে গাড়ীখন ৰানিং নহয় ৰানিং গাড়ী আছে চলাই থাকিব পাৰিব 80,000 টকাৰ গাড়ীখন ৰাস্তাত চলিবনে একদম ৰানিং কণ্ডিচনৰ গাড়ী কৰাই দিম আপোনালোকক ৰানিং কৰাই দিম আপোনালোকে আহি কেনে ল'ব লাগে পেপাৰ পাতি কোন ট্ৰান্সফাৰ কৰিব দা পেপাৰ পাতি একচুৱেলি যিখিনি মানে আপডেট আছে এইটো গাড়ীখনৰ আপডেট কৰাই কেনে ট্ৰান্সফাৰ কৰাই দিম দাদাই কৈছে 80,000 টকা লৈ আহক আপোনালোকক মই 80,000 টকাত গাড়ী দিম পেপাৰ পাতিও দাদাই ট্ৰান্সফাৰ কৰি দিব দাদা যদি আৰু আমাৰ ভিডিঅ' চাই আহে কোনোবাই তেতিয়া কিবা এটা ডিসকাউন্ট দিব নেকি আহাৰ পিছত আপোনালোকে নেগোচিয়েবল হৈ যাব এনেও আহাৰ পিছত বহুত মানুহে ইয়াতে নেগোচিয়েবল যিটো দাম পায় সেইটো দাম কোনো নামাতে আহাৰ পিছত নেগোচিয়েবল হ'ব আহাৰ পিছত যদি দাদাৰ নাম লৈ আহে তেতিয়া স্পেচিয়েল এটা ডিসকাউন্ট মই ৰাখা দিম স্ক্ৰীনশ্বট লৈ আহিব নেক্সট কি দেখাব দাদা নেক্সট আপোনাক দেখাই আছো আপোনাৰ গাড়ী চাওক আপোনাৰ য়োদ্ধাৰ পৰা দেখাই দিওঁ য়োদ্ধা চাব পাৰে BS4 ৰ য়োদ্ধা বহুত মানুহে BS4 বহুতে আছে দাদা BS4 ৰ গাড়ী বহুতে বিচাৰি থাকে আৰু বহুত ডিমান্ডেবল গাড়ী এয়া চাওক মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো বডিটো খুব ধুনীয়া হৈ আছে দাদা কেতিয়াৰ গাড়ী বুলি ক'লে এখন 2019 চনৰ গাড়ী হয় 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 BS4 বহুত কম পোৱা যায় হয় BS4 যিখন আছে মানে একদম পুৰা একদম এখনে আছে মোটা এটা বৰ্তমান গাড়ী এইখনে আছে BS4 ৰ য়োদ্ধা হয় হয় কিমান দাম লৈছে দাদা 4,50,000 টকা প্ৰাইস ৰাখিছো হয় তো আপোনালোকে আহক ভিজিট কৰক মা মটৰছত আপোনালোকৰ আহাৰ পিছত অলপমান নেগোচিয়েবল হৈ যাব 4,50,000 টকা দাদাই দাম কৈছে এনেকুৱা নহয় 4,50,000 দিব লাগিব আহিলে দাদাই আৰু কিবা এটা নেগোচিয়েবল কৰি দিব নে কি কয় দাদা এখন ফাইনেন্স হ'ব নাই ফাইনেন্স হৈ যাব মিনিমাম আপোনালোকে 1 লাখ টকা ডাউন পেমেন্ট দিয়ক আপোনালোক ফাইনেন্স 1 লাখ টকা ডাউন পেমেন্ট দিলেও গাড়ীখন ওলাই যাব নে কি কয় দাদা নেক্সট কি দেখাব আছে দাদা এখন আছে আপোনাৰ উইথ কেতিয়াৰ এখন এখন আমাৰ 2022 ৰ য়োদ্ধা হয় তো প্ৰাইস ৰাখিছো 5,80,000 টকা প্ৰাইস ৰাখিছো কাগজ পাতি আপডেট কৰি কেনে 1 লাখ মান টকা ডাউন পেমেন্ট দিয়ক য়োদ্ধা লৈ যাওক 1 লাখ টকা ডাউন পেমেন্ট দিয়ক দাদাই কৈছে যদি সিভিল ভাল থাকে তেতিয়াহ'লে আৰু কম ডাউন পেমেন্টতো গাড়ীখন ওলাই যাব পাৰে নে কি কথা মই গাড়ীখন পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখনৰ খুব ধুনীয়া হৈ আছে আৰু দাদা তাত গাড়ী কিনিলে আপোনালোকে ক'বই নালাগে নে কি কয় দাদা আপোনালোকৰ ইয়াতে ইঞ্জিন ৱাৰেণ্টি থাকিব নেকি হয় ভিডিঅ' বনাই আছো বহুত মানুহে মোক চিনিও পায় আপোনালোকে ভিডিঅ' চালে গম পাব আপোনালোকৰ ফাৰ্ষ্ট টাইম বনাই আছো কাৰণে হয়তো আজি আপোনাৰ সাবস্ক্ৰাইবাৰখিনি মোক চিনি নাপাব কিন্তু আপোনালোকে আহক আপোনালোকে এখন গাড়ী কিনে আৰু দুখন গাড়ী লৈ যাব লাগিব আচ্ছা নেক্সট কি দেখাব দাদা নেক্সট আপোনাৰ দেখা আছো আপোনাৰ জিপ এসি জিপ কম দামত এসি জিপ দেখা আছো 1,20,000 টকা প্ৰাইস ৰাখিছো অহাৰ পিছত অলপ নেগোচিয়েবল হৈ যাব 1,20,000 টকা জিপ চাওক 1,20,000 টকাৰ জিপখন মই এবাৰ দেখাই দিছো নেক্সট কি দেখাব দাদা আপুনি এফালে এনেকৈ বহুত গাড়ী দেখাব লাগিব আপোনালোকে জেনন আছে EX আছে মিনিমাম 4 লাখ 3.5 লাখ বাজেট থাকিব আপোনালোকে ভিজিট কৰক
দাদাই কৈছে যে আমাৰ তাত ষ্টক ইমান আছে যে মই গোটেই দিনটো ভিডিঅ' বনাই থাকিলেও শেষ নহ'ব, গতিকে আপোনালোকে নিজে আহি চিলেক্ট কৰক, তাৰপিছত দাদাই মানে কি দামটোও কৈ দিব আৰু বেছি ভাল লাগিব নে কি কথা? হয়, আৰু যদি ঘৰত মেকানিক আছে, জানা মানুহ আছে, তেতিয়াহ'লে আপোনালোকে লৈ আহক, দাদাই মানে কি বেছি ভাল পাব। দাদা বহুতে আপোনাৰ ইন্ট্ৰা বিচাৰি থাকে, বহুত ডিমাণ্ডেবল গাড়ী। হয় 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 তো আপোনালোকে আহিলে আপোনাৰ ফিল যাব নালাগে। দাদা এই তিনিখনৰ দামটো এবাৰ কৈ দিব নেকি? যদি মই আপোনাক গাড়ী দেখাও দিওঁ, আপোনাৰ 6 লাখ টকা প্ৰাইচ ৰাখিছো এইখনত। হয় অহাৰ পিছত নেগেচিয়েবল হ'ব। হয় বাকী এইকেইখনৰ প্ৰাইচ ৰাখিছো 4.5 লাখ টকা, অহাৰ পিছত নেগেচিয়েবল হৈ যাব। 4,50,000 টকা। দাদাই কৈছে আহিলে আৰু কিবা এটা হেভি ডিছকাউণ্ট কৰি দিব নে কি? হয় 5,80,000 টকা। নেক্সট আৰু এখন আছে দাদা। হয় 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 5,80,000 টকা। আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব। নেক্সট এখন আছে দাদা বলেৰো। হয় 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 5,50,000 টকা। পেপাৰ চেপাৰ সব ইনক্লুডিং থাকিব দাদা। নেক্সট এখন আছে টাটাৰ জেনৰ নেকি? হয় হয় 2,50,000 টকা। কি হয় হয় আপোনালোকে আহক, বহুত গাড়ী আছে আপোনাৰ, ডাঙৰ গাড়ী লাগে, ডাঙৰ গাড়ী পিছফালে যদি দেখাই দিয়া। হয় এতিয়া আমি ডিজেলৰ আছে নে পেট্ৰলৰ আছে দাদা? হয় 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 ফাইনেন্স হ'ব দাদা? হয় 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 3,50,000 টকা। কেতিয়াৰ মডেল দাদা এখন? 2022-ৰ গাড়ী। নেক্সট এখন আছে দাদা মহেন্দ্ৰ জিতু। হয় 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 নেক্সট এখন দাদা আছে চিগল। হয় 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 নেক্সট আছে দাদা আৰু এখন আছে চিগল। হয় হয় দাদা ডিজেলৰ আছে নে পেট্ৰলৰ আছে? হয় মানে ইয়াতে যিমান আছে এইবিলাক চব গোটেই ডিজেল। নেক্সট আছে এখন ইন্ট্ৰা V30। কেতিয়াৰ মডেল দাদা? হয় 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 কিমান দাম লাগিছে এখনৰ? হয় 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 এখন ফাইনেন্স হৈ যাব। ডাউন পেমেণ্ট কিমান দিব লাগিব আপোনাক? মানে 1.5 লাখ টকা দিলেও গাড়ীখন ওলাই যাব, আৰু যদি চিভিল ভাল থাকে তেতিয়াহ'লে আৰু অলপ কম ডাউন পেমেণ্টত ওলাই যাব পাৰে। নেক্সট দাদা এখন আছে, এখন কেতিয়াৰ মডেল? হয় হয় 2023-ৰ গাড়ী 6 লাখ টকা দাদাই দাম কৈছে। আপোনালোকে